বন্ধু বান্ধৱীসকল কি খবৰ আমি দুজন দেখিছে না পথাৰ মাজত জংঘলত পথাৰলৈ আহি আছো দেই আজি মাছ ধৰিবলৈ পথাৰ মাজত ফিচাৰী আছে ফিচাৰীত আজি আমি মাছ ধৰিবলৈ আহি আছো লোকেল মাছ আজি নিবলৈ দুইজনী গুগামুখৰ পৰা আহি ঘিলামৰা পাই গ'লোহি আহি আছো চাওক এইফালে আছে ফিচাৰীটো দুইজনী খোজকাঢ়ি কাঢ়ি এতিয়া ৰাস্তা পৰা আহি আছো কি মাছ পাওঁ দেখুৱাম বাৰু পিছত এনে অকমান আপোনালোকক ভাবিলো পথাৰ পৰিবেশটো দেখুৱাম বুলি চাওকচোন এগৰাকী দেখিছে না খোজকাঢ়িবই পৰা নাই দলি চপোৱা আছে যে তলত এফালে পথাৰত খোজকঢ়া অভ্যাস নাই যে পকা ৰাস্তাত খোজকঢ়া অভ্যাস আছে বোলে সেইকাৰণে খোজকাঢ়িব পৰা নাই দুইজনী আহি আছো এখন দেখিছে না ইমান ডাঙৰ নেট আনি থৈছে আজি আৰু ৰকম উঠিব মাছ মাওঁতে ফালে এইটো ফিচাৰীটো দল কাটি সফা কৰিব লাগিব ইয়াত সব লোকেল মাছ সোমাই আছে চাম্প নদী মাছ পুৰা নদী মাছ সোমাই আছে এইবিলাক সৰু সৰু মাছবিলাকত চাওকচোন কেনেকৈ ওলাই আছে একদম দেখিছে নে কিমান আছে বহুত মাছ ওলাব কুইণ্টেলৰ ওপৰত ওলাব চাগে মাছ এফালে ফিচাৰীটো দেখিছে নাই কিমান ডাঙৰ এফালে দলে হেঁচা মাৰি থৈছে ইয়াৰ পৰা একেবাৰে তালৈকে আছে বহুত ডাঙৰ হয় পুখুৰীটো বহুত মাছ ওলাব লাগে এইফালেও আছে এইফালেও সেইখিনি দলখিনি গোটেই কিবা হয় ফিচাৰী আছে সব দলে ঢাক খাই আছে আজি মাছ ধৰিবলৈহে বল লাগে কি মাছ উঠে দেখুৱাম বাৰু পিছত দেই দলখিনি চাওকচোন কিমান ডাঠ হৈ টানোতে ৰকম উঠি গ'লগে কিন্তু দেই বেয়া লগা নাছিলে মাৰিবলৈ ভালে লাগিছিলে যিহেতুকে ৰ'দ পৰি আছিলে কোনো চেচুকৰ পুখুৰী নহয় ৰ'দ পৰি থকাৰ কাৰণে মাৰি ভাল লাগিছিলে আৰু বহুত ডাঙৰ ডাঙৰ গৰৈ মাছ শিঙি মাছটো বহুত ওলাইছে আৰু লগতে কি ওলাইছে জানে দীঘল সাপ এইটো একেবাৰে শেষৰ বাৰৰ খোৱাটো যিহেতুকে গা চা ধুই মই কাপোৰ চেঞ্জ কৰিলোঁ ঘৰলৈ আহিবলৈ তথাপিতো উপায় নাই আকৌ লাগিবগৈলগীয়া হ'ল অলপ লাগি দিলোঁ খৰধৰ হওক বুলি সন্ধিয়া হৈও আহিলে আৰু আমি ইমান দূৰ আহিব লাগিব উপায় নাই বোকাত তথাপিতো লুতৰি পুতৰি হ'লৈ ইমানখিনি কষ্ট কৰি আকৌনো লাষ্টকণ কেলৈ এৰি দিওঁ বুলি লাষ্টকণতো অকণমান লাগি দিলোঁ যিহেতুকে মাছ বহুত পোৱা হ'ল মাছখিনি ধৰি এনেই কিবা এটা ভাল লাগিলে খোৱাটো ইমান চখ নাই মানে ধৰাটো বেলেগ এটা চখ আৰু বহুত দিনৰ মূৰত পাওঁ তাতে মাছ ধৰি বহুত ভাল পাওঁ আপোনালোকক কৈছিলোঁ নহয় শেষত মাছ কিমান পাওঁ দেখুৱাম বুলি নেদেখুৱালে জানো ভাল পাব ধৰক চবেই মাছখিনি চাবলৈ মন গৈ আছে চাগে হ'বলা কিমাননো মাছ পালে বুলি চাওকচোন বহুতখিনি মাছ পালোঁ সৰু মাছখিনি এক্সট্ৰাকৈ থোৱা আছে এইখিনি গৰৈ হ'ল কান্ধুলি পাভ মাছ তেনেকৈ বহুতখিনি উঠিলে কমেও 15-20 কেজিমান উঠিলে আৰু মোৰ গতে পথাৰত মাছ পুৰি ভাত খাবলৈ কোন যায় কমেণ্ট এটা কৰি জনাবচোন